চাঞ্চল্যকৰ খবৰ অসম আৰক্ষী চকীৰ ভিতৰতে এতিয়া নিৰাপত্তা নাই মহিলা আৰক্ষী জোৱানৰ মুখত ঘুচিয়াই কামুৰি মুখমণ্ডলত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে আৰু তাৰ পাছত যি ঘটনা সংঘটিত হৈছে এইখন অসমতে এই ঘটনাৰ বিৱৰণ শুনিলে আপুনিও স্তম্ভিত হৈ পৰিব মহিলা আৰক্ষী জোৱানৰ ওপৰত থানাৰ ভিতৰতে কোনে এই নিৰ্মম আক্ৰমণ চলাইছে জনোৱাৰ চেষ্টা কৰিম বিগ ব্ৰেকিং নিউজ চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত আৰক্ষী চকীতে নিৰাপত্তা নাই অসম আৰক্ষীৰ মহিলা আৰক্ষী জোৱানক ভয়ংকৰ আক্ৰমণ কৰা হৈছে থানাৰ ভিতৰতে মহিলা আৰক্ষী জোৱানক ভয়ংকৰ আক্ৰমণ চলিছে মহিলা আৰক্ষীগৰাকীক মুখমণ্ডলত হানি খুচি কামুৰি আক্ৰমণ কৰিছে এটা মোবাইল চোৰক আটক কৰাক লৈ এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চোৰটোক মুকলি কৰিবলৈ অহা তিনি মহিলাৰ আক্ৰমণ মহিলাগৰাকীক আটকাধীন মোবাইল চোৰটো আছিল মানস জ্যোতি হাজৰিকা আৰু মানস জ্যোতি হাজৰিকাক মুকলাই নিবলৈ অহা তিনি মহিলাই অসম আৰক্ষীৰ মহিলা আৰক্ষী জোৱানক মুখত কামুৰি মুখমণ্ডলত প্ৰহাৰ কৰিছে আৰু তাৰ পাছতেই মহিলা আৰক্ষীগৰাকী গুৰুতৰভাৱে আহত হৈ পৰিছে দৃশ্যাংশ আহি পৰিছে নগাঁৱত এই ঘটনা সংঘটিত হৈছে নগাঁৱৰ ইটাচালি আৰক্ষী চকীত এই চাঞ্চল্যকৰ কাণ্ডটো সংঘটিত হৈছে আমি এই মুহূৰ্তত আৰক্ষী চকীখন দেখুৱাইছো এইখন আৰক্ষী চকীতে এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী মহিলা আৰক্ষী জোৱানক ভয়ংকৰ আক্ৰমণ কৰা হৈছে মহিলা আৰক্ষীগৰাকীৰ মুখমণ্ডলত হানি খুচি কামুৰি আক্ৰমণ কৰিছে আমি মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো চোৰটোক মুকলি কৰিবলৈ অহা তিনি মহিলাৰ আক্ৰমণ চলিছিল এই মহিলা আৰক্ষী জোৱানগৰাকীৰ ওপৰত আটকাধীন মোবাইল চোৰটো আছিল মানস জ্যোতি হাজৰিকাক তিনি উদ্ধত মহিলাই মুকলি কৰিবলৈ আনিছিল আৰু মুকলি কৰিবলৈ আনি বাকবিতণ্ডাৰ সৃষ্টি হৈছিল তেওঁ যিহেতু আইনৰ কথা কৈছিল মহিলা আৰক্ষীগৰাকীয়ে আৰু মহিলা আৰক্ষীগৰাকী আইনৰ কথা কওঁতেই মুখত ভয়ংকৰ আক্ৰমণ চলিছে মুখমণ্ডলত হানি খুচি কামুৰি আক্ৰমণ কৰিছে দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছো মন্তব্য আহি পৰিছে মহিলা আৰক্ষী জোৱানগৰাকীৰ পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম ৰাখিছিলে ভিতৰত ৰখাৰ পিছতে তাৰ লগতে অহা তিনিজনী মাইকী মানুহ আহি পেলাই মানে অশ্লীল ভাষা কৈ বহুত ইয়াতে হুলস্থুল কৰি আছে ল'ৰাটো কিবা চুৰ নহয় হেন তেন এনেকৈ কয় তাৰপিছত ছাৰকো বেয়াকৈ কৈ আছে তাৰপিছত সিহঁতে মানে ভিডিঅ' কৰিছে নিজে ভিডিঅ' কৰোঁতে ছাৰে ক'লে থানাৰ ভিতৰত ভিডিঅ' কৰিব নালাগে বুলি কোৱাৰ পিছতে ছাৰক আৰু বেছি বেয়াকৈ ক'লে যেতিয়া মোবাইলটো আঁতৰাবলৈ আহিছোঁ কিয় ভিডিঅ' কৰিছে বুলি সিহঁতে যেতিয়া মোক বেগত মানে তিনিজনী আছিলে ন এজনী মই মোবাইলটো আঁতৰাবলৈ ধৰোঁতে মানে ইফালৰ পৰা এজনীয়ে বেগৰ পৰা কিবা উলিয়াই পেলাই মোক উঠত খোজ মাৰি দিছে আৰু এজনীয়ে আকৌ আহি পেলাই কামোৰ মাৰি দিছে কামুৰিছে মাৰপিটো কৰিছে তাৰপিছত মোক মানে গুচি আহিছে তাৰপিছতে চোৰটো লৈ গুচি গ'ল তাৰপিছত সিহঁতে ইয়াত হুলস্থুল মই যেতিয়া পৰি যাওঁতে সিহঁতে মানে ইয়াত হুলস্থুল কৰি তাক পলুৱাই লৈ গুচি গ'ল ল'ৰাটো ইয়ালৈ থানালৈ লৈ আহে ল'ৰাহঁতে তাৰপিছত ছাৰে ক'লে সোধপোছৰ কাৰণে ৰাখি পেলাই এনেকৈ ৰাখিছিলে ভিতৰত ৰখাৰ পিছতে তাৰ লগতে অহা তিনিজনী মাইকী মানুহ আহি পেলাই মানে অশ্লীল ভাষা কৈ বহুত ইয়াতে হুলস্থুল কৰি আছে ল'ৰাটো কিবা চুৰ নহয় হেন তেন এনেকৈ কয় তাৰপিছত ছাৰকো বেয়াকৈ কৈ আছে তাৰপিছত সিহঁতে মানে ভিডিঅ' কৰিছে নিজে ভিডিঅ' কৰোঁতে ছাৰে ক'লে থানাৰ ভিতৰত ভিডিঅ' কৰিব নালাগে বুলি কোৱাৰ পিছতে ছাৰক আৰু বেছি বেয়াকৈ ক'লে যেতিয়া মোবাইলটো আঁতৰাবলৈ আহিছোঁ কিয় ভিডিঅ' কৰিছে বুলি সিহঁতে যেতিয়া মোক বেগত মানে তিনিজনী আছিলে ন এজনী মই মোবাইলটো আঁতৰাবলৈ ধৰোঁতে মানে ইফালৰ পৰা এজনীয়ে বেগৰ পৰা কিবা উলিয়াই পেলাই মোক উঠত খোজ মাৰি দিছে আৰু এজনীয়ে আকৌ আহি পেলাই কামোৰ মাৰি দিছে কামুৰিছে মাৰপিটো কৰিছে তাৰপিছত মোক মানে গুচি আহিছে তাৰপিছতে চোৰটো লৈ গুচি গ'ল তাৰপিছত সিহঁতে ইয়াত হুলস্থুল মই যেতিয়া পৰি যাওঁতে সিহঁতে মানে ইয়াত হুলস্থুল কৰি তাক পলুৱাই লৈ গুচি গ'ল ল'ৰাটো ইয়ালৈ থানালৈ লৈ আহে ল'ৰাহঁতে তাৰপিছত ছাৰে ক'লে সোধপোছৰ কাৰণে ৰাখি পেলাই এনেকৈ ৰাখিছিলে ভিতৰত ৰখাৰ পিছতে তাৰ লগতে অহা তিনিজনী মাইকী মানুহ আহি পেলাই মানে অশ্লীল ভাষা কৈ বহুত ইয়াতে হুলস্থুল কৰি আছে ল'ৰাটো